2026 নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাজ্যিক বিজেপিয়ে। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি দ্বিতীয় দিন। দিলীপ শইকীয়াই সভাপতিৰ দায়িত্ব লোৱাৰ পাছত অনুষ্ঠিত হৈছে প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। দ্বিতীয় দিনাৰ কাৰ্যসূচীটো অংশগ্ৰহণ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ। এই কাৰ্যনিৰ্বাহক সভাতেই ৰাজ্যৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ পৰ্যালোচনা, সাংগঠনিক দিশৰ বিশ্লেষণ, নিৰ্বাচনী ৰণনীতি সন্দৰ্ভত হৈছে বিস্তীৰ্ণ আলোচনা। 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক ৰোডমেপো প্ৰস্তুত কৰা হৈছে এই সভাত। কাৰ্যনিৰ্বাহক সভাত উপস্থিত আছে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ, বিজেপিৰ অসম প্ৰদেশৰ নিৰ্বাচনী প্ৰভাৰী তথা ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত জয় পাণ্ডা, সহপ্ৰভাৰী সুনীল শৰ্মা আৰু সমান্তৰালকৈ বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক ডক্টৰ সম্বিত পাত্ৰ, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীৰ লগতে সকলো সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য, ৰাজ্যিক পৰিষদৰ সদস্যসকল। কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, ইতিমধ্যে আৰম্ভ হৈছে কাউণ্টডাউন। 60 দিনৰ ভিতৰত ঘোষণা হ'ব নিৰ্বাচনৰ দিন। 10 বছৰত বিজেপিৰ দিনত পৰিৱৰ্তন হৈছে। বিজেপিৰ বাবে বিকাশ অতি গুৰুত্বপূৰ্ণ। বহু অভিলাষী প্ৰকল্প আৰম্ভ হ'ল অসমত। আন্দোলন নকৰিলে একো নাপায় বুলি বীজ সিঁচি দিয়া হৈছিল, কিন্তু আজি জিলাই জিলাই মেডিকেল কলেজ হ'ল, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ল। চাকৰিৰ কথা ঘোষণা কৰোঁতে 1,50,000 চাকৰি দিব পাৰিম বুলি নিজেও ভবা নাছিলোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কিন্তু 5 বছৰৰ শেষত 2 লাখক নিযুক্তি দিয়া হ'ল। বিকাশ কিমান গুৰুত্বপূৰ্ণ, সিমান গুৰুত্বপূৰ্ণ অস্তিত্ব সুৰক্ষাৰ সংগ্ৰামখন। অসমত বাংলাদেশী প্ৰব্ৰজনকাৰীৰ সংখ্যা 31%। 2027 চনৰ লোকপিয়লত বাংলাদেশী মুছলমানৰ সংখ্যা 40%ৰ কাষলৈ যাব। 20 বছৰ পাছত আমি কি পৰিস্থিতিৰ সন্মুখীন হ'ম সেয়া সকলোৱে অনুমান কৰিব পাৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। সকলোৱে অৱগত যে 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত নিৰ্বাচন ঘোষণা কৰা হৈছিল আৰু মাৰ্চ মাহৰ শেষত প্ৰথম চৰণৰ নিৰ্বাচন আৰু এপ্ৰিলৰ 7 তাৰিখৰ আগতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হৈছিল। যদি সেই দৃষ্টিভংগীৰে আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আজিৰে পৰা 60 দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি মিলিত হৈছোঁ আৰু এক প্ৰকাৰ আমি ইংৰাজীত যাক কাউণ্টডাউন বুলি কওঁ, আমি নিৰ্বাচনী কাউণ্টডাউন সন্মুখত ৰাখি আজি আমি কাৰ্যনিৰ্বাহকত মিলিত হৈছোঁ। মই যিমান দূৰ বিশ্বাস কৰোঁ, নিৰ্বাচনৰ আগতে আমাৰ এইখনে শেষ কাৰ্যনিৰ্বাহক। ইয়াৰ পৰা আমি যিখিনি মেছেজ বা যিখিনি আমি বিষয়বস্তু ৰাইজৰ মাজলৈ লৈ যাম, সেইখিনিয়ে আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সংবাদ হ'ব, গুৰুত্বপূৰ্ণ ব্যৱস্থা হ'ব। এইবাৰ অসমৰ নিৰ্বাচন পোষ্ট ডিলিমিটেশ্যন, অৰ্থাৎ সমষ্টি পুনৰ গঠনৰ পিছত নিৰ্বাচন হ'ব আৰু স্বাভাৱিকতে সমষ্টি পুনৰ গঠনে আমাৰ খিলঞ্জীয়া অসমীয়া ভাৰতীয় ৰাইজৰ মাজত এটা সুৰক্ষাৰ মনোভাৱো সৃষ্টি কৰিছে। যোৱা 5টা বছৰত 2021 চনৰ পিছত ৰাজ্যত অভূতপূৰ্ব উন্নয়ন হৈছে আৰু তাৰ প্ৰাকখনত 2016 চনৰ পৰা 2021 চনৰ ভিতৰত কোভিডক নিয়ন্ত্ৰণকে আদি কৰি কেইবাটাও নতুন কামৰ শুভাৰম্ভণি আমি দেখা পাইছিলোঁ।